বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনীৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লাইখুটা স্থাপন। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোতকৈ চেনেহৰ মাকো, তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকো। চাওঁতে চাওঁতে আহি পালে অসম তথা অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু। ৰাজ্যজুৰি ৰঙালীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি। তাৰ লগে লগে বৰপেটা ৰোডতো চলিছে ৰঙালী বিহু উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি। উল্লেখযোগ্য যে এইবেলি বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনে উদযাপন কৰিবলৈ লৈছে সোণালী জয়ন্তী বৰ্ষ। এই উপলক্ষে আজি বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লাইখুটা স্থাপন আৰু কাৰ্যসূচী উন্মোচন কৰা হয়। অনুষ্ঠানত বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া উৎসৱত 14 এপ্ৰিল তথা 30 চ'ত আৰম্ভ হৈ 6 বহাগ 20 এপ্ৰিলত সামৰণি পৰিব। উক্ত অনুষ্ঠানত সকলোৰে উপস্থিতি, সহায় আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা থাকিব। তাৰে লগত আমাৰ যিসমূহ প্ৰতিযোগিতা, জুবিন গাৰ্গৰ যিখিনি স্বৰচিত গীত, সেই গীতৰ ওপৰত আমাৰ প্ৰতিযোগিতা চলিব আৰু ভূপেন্দ্ৰ সংগীত, ভূপেন হাজৰিকাৰ স্বৰচিত গীতসমূহৰ আমাৰ প্ৰতিযোগিতা চলিব। আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা থাকিব। তাৰে লগত আমাৰ যিসমূহ প্ৰতিযোগিতা, জুবিন গাৰ্গৰ যিখিনি স্বৰচিত গীত, সেই গীতৰ ওপৰত আমাৰ প্ৰতিযোগিতা চলিব আৰু ভূপেন্দ্ৰ সংগীত, ভূপেন হাজৰিকাৰ স্বৰচিত গীতসমূহৰ আমাৰ প্ৰতিযোগিতা চলিব। বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষৰ লাইখুটা স্থাপন কৰি আমি আজিৰ শুভাৰম্ভ আৰম্ভ কৰিলোঁ আৰু আমি 14 তাৰিখৰ পৰা 20 এপ্ৰিললৈ আমাৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ বৃহৎ কাৰ্যসূচী আমি আৰম্ভ কৰাৰ যোজা কৰিছোঁ। এই 7দিনীয়া কাৰ্যসূচীত প্ৰথম দিনাৰ পৰা প্ৰথম দিনা আমাৰ গৰু বিহু অনুষ্ঠিত হ'ব আৰু দ্বিতীয় দিনা অৰ্থাৎ 15 এপ্ৰিলৰ তাৰিখত অৰ্থাৎ 1 বহাগত আমি এইবাৰ পৰম্পৰাগতভাৱে যিহেতু বিহুৰ লগত সংগতি ৰাখি আমি 1000 নাচনী আৰু 500 মহিলাৰ জেং বিহু আৰু বিহু নাচ প্ৰদৰ্শনীমূলক অনুষ্ঠিত কৰিম আৰু এটা ব্যতিক্ৰমী কাৰ্যসূচী আমি এইবাৰ হাতত লৈছোঁ। সেইটো হৈছে যিহেতু বৰপেটা ৰোডত আৰু আমাৰ বিহুৰ নাম হৈছে সাৰ্বজনীন, আৰু সেই হিচাপে আমি বৰপেটা ৰোড অঞ্চলত বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰ যিহেতু মিলনভূমি, সেয়ে আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ নিজস্ব কলা সংস্কৃতি প্ৰদৰ্শন কৰিব আমাৰ ষ্টেডিয়াম ফিল্ডত অৰ্থাৎ বিহুতলীত। আৰু তাত আমি সকলো ৰাইজক আজিৰ এই চেগতেই মই গোটেই কাৰ্যসূচীখন কৈ দিব খোজা নাই, গতিকে আমি প্ৰথম কাৰ্যসূচী 1 তাৰিখৰ কাৰ্যসূচীটো আপোনালোকক ইতিমধ্যে অৱগত কৰিলোঁ আৰু সেইদিনা পতাকা উত্তোলনো হ'ব। গতিকে আটাইৰে আমি উপস্থিতি কামনা কৰিছোঁ আৰু সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ পৰা আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ আন এজন সম্পাদক আছে, কুলেন চৌধুৰী, তেখেতে ক'ব। আমাৰ এইবেলি আমাৰ বৰপেটাৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষ 7দিনীয়া কাৰ্যসূচীৰে আমি সমাপন কৰিম বুলি ভাবিছোঁ। প্ৰথম দিনা গৰু বিহুৰ দিনাৰ পৰা আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'ব আৰু শেষ হ'ব আমাৰ 6 বহাগত অৰ্থাৎ 20 এপ্ৰিলত। ইতিমধ্যে আমাৰ 4 দিন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আছে। ইয়াৰে এদিন থাকিব আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশিত হ'ব আৰু বাকী 3 দিন আমাৰ বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি আমন্ত্ৰিত শিল্পীক আমি ইতিমধ্যে আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ইয়াৰ উপৰিও এইবেলি যিখন আমাৰ মুকলি বিহু প্ৰতিযোগিতা হ'ব, সেইখন মুকলি বিহু আমাৰ সদৌ অসম ভিত্তিত হ'ব আৰু ইয়াৰে প্ৰথম পুৰস্কাৰ আছে 50,000 প্ৰাইজ মানি, দ্বিতীয় পুৰস্কাৰ আছে 30,000 প্ৰাইজ মানি আৰু তৃতীয় পুৰস্কাৰ হৈছে 20,000 প্ৰাইজ মানি। ইতিমধ্যে আমাৰ প্ৰায় 12ৰ পৰা 14টা দল ইতিমধ্যে আমাৰ ঠিক কৰা হৈছে। বিভিন্ন অসমৰ বিভিন্ন অংশৰ পৰা আহিব। কলিয়াবৰ, জামুৰিঘাট, তাৰপিছত তেজপুৰ, মৰিগাঁও, ঢেকীয়াজুলি, দৰং, কোকৰাঝাৰ, নলবাৰী, বঙাইগাঁও আদি বিভিন্ন অঞ্চলৰ পৰা তেওঁলোকৰ দলসমূহ ইয়ালৈ আহিব আৰু আমি ভাবিছোঁ এই মুকলি বিহুখন এখন সৰ্বাংগ সুন্দৰ মুকলি বিহু হ'ব বুলি আমি এটা আশা ৰাখিছোঁ।
তাৰোপৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা থাকিব, বিহু পনাৰ পৰা আদি কৰি পিঠা পনা, বিহুৱান, তাৰপিছত জেং বিহু, তাৰপিছত বিভিন্ন সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি প্ৰতিযোগিতা, যে ফেকশ্যন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, এইবিলাক বিভিন্ন ধৰণৰ প্ৰতিযোগিতা। 4 দিন কাৰ্যসূচী আছে, প্ৰতিযোগিতাৰে কাৰ্যসূচী আমাৰ 4 দিন আছে। জুবিন গাৰ্গৰ ওপৰতো আমাৰ প্ৰতিযোগিতা হ'ব, সংগীত প্ৰতিযোগিতা, আৰু ভূপেন্দ্ৰ সংগীতো আমাৰ প্ৰতিযোগিতা হ'ব। আকৰ্ষণীয় হ'ব। আৰু আমি এটা ৰাখিছোঁ এইবাৰ প্ৰতিযোগিতাৰ ভিতৰত, সেইটো হ'ল কণী যুঁজ। আমাৰ মাজৰ পৰা এইটো লুপ্ত হৈ বৰ্তমান গৈ আছে, গতিকে সেই কণী যুঁজটো কি নতুন প্ৰজন্মই যাতে চিনি পায়, সেইকাৰণে আমি কণী যুঁজটোক এইবাৰ আমি আমাৰ প্ৰতিযোগিতাৰ ভিতৰত অন্তৰ্গত কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।